Hello everyone, I hope all are doing fine. আপোনালোকে সকলোৱে ফলো আপ কৰি আছে আমাৰ অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰে কালচাৰেল আইকন ৰূপে পৰিচিত মৰমৰ জুবিনদাৰ মৃত্যুক লৈ হৈ থকা ইনভেষ্টিগেশ্যনত দুটাকৈ নতুন মূৰ দেখিবলৈ পোৱা গৈছে মই ইয়াতে দুনাই কোৱাৰ দৰকাৰ নাই কিন্তু মই আপোনালোকৰ ওচৰত মোৰ ফালৰ পৰা এটা পাৰ্সপেক্টিভ অন দি ল পইণ্টছ ৰাখিব বিচাৰিছোঁ এফআইআৰখনত যিখন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত এফআইআৰখনৰ ওপৰত বেছ কৰি ইনভেষ্টিগেশ্যন চলিছে তাত নতুন এটা ধাৰা যোগ কৰা হৈছে আৰু লগতে আদাৰ 2 persons are also arrested in this case এই এফআইআৰখনত সন্নিবিষ্ট কৰা প্ৰথম তিনিটা ধাৰা সেকশন লগতে নতুনকৈ সন্নিবিষ্ট কৰা সেকশনটোৰ ওপৰত মই অলপ বেসিক নলেজ আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ এই ধাৰাবিলাকে একচুৱেলি কি মিন কৰে পাৰ্টিকুলাৰলি এই চাৰিটা ধাৰা এটা ইনভেষ্টিগেশ্যন চলি থকা কেছত এনেকুৱা পাৰ্টিকুলাৰ এডেড সেকশন বিলাকৰ কিমান গুৰুত্ব আছে আৰু কি ধৰণে এই ইনভেষ্টিগেশ্যনত হেল্প কৰে আমি সেইখিনি কথা বুজিব চেষ্টা কৰিম প্ৰথম আমি যিমানখিনি দেখিছো সোশ্যাল মিডিয়া গুগলত পাই আছো সেকশন 105 অফ বিএনএছ এক্টৰ কথা ইয়াতে সন্নিবিষ্ট কৰা বুলি আমি গম পাইছো এফআইআৰ খনত যিটোৰ মিনিং হল কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ একদম সহজকৈ বুজিব লাগিলে দুজন মানুহৰ মাজত একদম যুদ্ধ হৈছে বা মাৰামাৰি হৈছে এজনে সেই মাৰামাৰিৰ মাজতে খঙতে এজনক ঠেলা মাৰি দিলে আৰু তেখেতে ঠেলা খোৱাৰ বাবে তেখেত কৰবাত পৰি পেলাই তাৰ মূৰটো ফাটি তেখেত মৰি থাকিলে ইয়াতে যিজনে তেখেতক ঠেলিয়াই দিছিল বা তেখেতক খঙত ভ্ৰমকত এনেকুৱা একটা একশন লৈছিল তেখেতৰ ইন্টেনশনটো ক্লিয়াৰ নাছিল তেখেতে মাৰিব বিচাৰিছিল হসাকে ইচ্ছাকৃতভাৱে নে তেখেতে জাস্ট ঠেলা মাৰি দিছিলে তথাপি সেই দ্বিতীয়জন মানুহ পৰি যোৱাৰ পাছত তেখেতৰ মূৰত আঘাত পোৱাৰ বাবে তেখেতে চিতাতে মৃত্যুবৰণ কৰিলে গতিকে ডেথ ইজ ডেথ যিজনে ঠেলা মাৰি দিছিলে তাৰ সেই হত্যা কৰাৰ কোনো ইচ্ছা আছিল নে নাই সেইটো ক্লিয়াৰিটি হোৱাৰ পাছত যদি গম পায় তেখেতে ইচ্ছাকৃতভাৱে কৰা নাই আৰু তাকে কোৱা হয় কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ আৰু এই সেকশনটো মতে যদি কোনোবা দোষী সাব্যস্ত কৰা যায় তাৰে পাছত 10 years imprisonment নহয়তোবা লাইফ ইম্প্ৰিজনমেণ্টটো দিয়া যায় as per the circumstances of the case case to case differ হ'ব পাৰে আকৌ এটা সেকশন আছিল যেটো এফআইআৰ খনত সন্নিবিষ্ট কৰা হৈছে সেকশন 106 clause 1 of BNS Act which tells causing death by negligence ইয়াতে কোৱা হৈছে এজন মানুহে আন এজনক হত্যা কৰাৰ আগতে তেখেতৰ মনত পিওৰ হেতু ইন্টেনশন হত্যা কৰাৰ এটা ইন্টেনশন নাথাকিব পাৰে বাট কোনোবাৰ কেয়াৰলেছনেছ চোৱাচিতা নকৰা বা ইগনোৰ কৰা যিটোৰ ফলস্বৰূপে কোনো সেই মানুহজনৰ মৃত্যুবৰণ হয় তেতিয়া এই ধাৰাটো সন্নিবিষ্ট কৰা যায় এই সেকশনটোৱে এটোৱে বুজায় যে হত্যাৰ কোনো মনোভাৱ নাথাকিলেও যদি কোনোবাৰ অসাৱধানতাৰ বাবদ আন এজন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হয় তেতিয়া এই সেকশনটো অন্তৰ্ভুক্ত কৰা যায় as a punishment আহে up to 2 years imprisonment as a punishment লগতে ফাইন আৰু বোজ দুটা হ'ব পাৰে ফৰ এক্সাম্পল এজন মানুহৰ এটা সুইমিং পুল ৰক্ষণাবেক্ষণ কৰা বা চোৱাচিতা কৰাৰ গধুৰ দায়িত্ব থকাৰ পাছতো তেখেতে যদি নিজৰ অসাৱধানতা বা নেগলিজেন্সিৰ কাৰণে ইগনোৰ কৰে আৰু তাতে যদি সেই সময়তে আন এজন মানুহে সেই পুলতে ডুবি মৃত্যুবৰণ কৰিবলগীয়া হয় সেই ধৰণৰ একশন বা এক্টিভিটিজক which leads to death বুলি কোৱা যায় তেতিয়া এই সেকশনটো অন্তৰ্ভুক্ত কৰে তাৰ পিছত আছিল সেকশন 61 clause 2 of criminal conspiracy যদি দুজন বা তাতোধিক মানুহ লগ লাগি এটা বেআইনী কাম পৰিকল্পনা কৰে বা সেই কামটো বেআইনী নহব পাৰে সেই একশনটো বেআইনী নহব পাৰে কিন্তু তাৰ আৰত থকা মনোভাৱ বা ইন্টেনশনটো সেই কাম কৰাৰ আসলতে পাৰপাসটো যদি বেআইনী হয় বা কোনোবাৰ কাৰণে হাৰ্মফুল হয় তেতিয়াও এটো ক্ৰিমিনেল কনস্পিৰেচিৰ আন্ডাৰত ধৰা হয় ইয়াৰ পানিশমেন্টটো এনেকুৱা যদি সেই কনস্পিৰেচিটো কোনোবা হত্যাৰ লগত সম্পৰ্কিত হয় তো হত্যাৰ নিচিনা যেনেকুৱা ধৰণৰ সিৰিয়াস অফেন্সৰ পানিশমেন্টটো থাকে তাৰ সমানেই কনস্পিৰেচিৰ কাৰণেও পানিশমেন্টটো দিয়া থাকে আৰু ফৰ এক্সাম্পল তিনিজন মানুহে লগ হৈ যদি সিক্ৰেটলি মনে মনে এটা সামাজিক অনুষ্ঠানৰ ফান্ড অনুষ্ঠানখনৰ পৰা ইল্লিগেলি নিজৰ কৰিবলৈ চেষ্টা কৰে বা তাতকৈ কিবা এনেকুৱা ওপৰৰ কাম কৰে যিটোৰ দ্বাৰা কোনো আনজন বা অধিক মানুহৰ হাৰ্ম হ'ব পাৰে অলদো যদিও হিহঁতসকলে সেই কামটো কৰাৰ ক্ষেত্ৰত সাকসেস নহয়
বা তেখেতসকলে কমপ্লিট কৰিব নোৱাৰেও সেই মাইণ্ডছেট বা ইণ্টেনশ্যনটোৰ লগতে তেখেতসকলে যিটো প্লেন কৰিছে সেই এক্টিভিটিজটোক ক্ৰিমিনেল কনস্পিৰেচি বুলি কোৱা যায়। এণ্ড নাও যিটো ছেকশ্যন বা ধাৰাক FIR খনত এডেড কৰা হৈছে সেইটো হ'ল Section 103 of BNS Act, which tells us about the murder, মানে হত্যা। এইটো এতিয়ালৈকে যিমানকেইটা ছেকশ্যন ক'লো তাতকে একদম সাংঘাতিকভাৱে ডাঙৰ অপৰাধ। আৰু পানিছমেণ্টটো মষ্টলি সকলোৱে জানে, ডেথ পেনাল্টি অৰ ইম্প্ৰিজনমেণ্ট ফৰ লাইফ অৰ বোথ, মানে ফাইনো হ'ব। ফৰ এক্সাম্পল, মই বুজাই দিছো, কোনোবাই যদি আন এজন মানুহৰ চৰ্বতৰ গ্লাছত জানি বুজি ইচ্ছাকৃতভাৱে কিবা পয়জন মিহলি কৰি তেখেতক সেই ড্ৰিংক খাবলৈ দিয়ে আৰু তেখেতে সেই ড্ৰিংক খোৱাৰ ফলত তেখেতৰ মৃত্যুবৰণ ঘটে, that is murder under section 103 of BNS Act. So এইখিনি আছিলে মোক বুজাই দিবলগীয়া একদম সিম্পলেষ্ট মানে মিনিংছ। গতিকে এই চাৰিটা ধাৰাৰ ওপৰত মই যিমান পাৰি একদম সাধাৰণ ভাষাত আপোনালোকৰ আগত মোৰ এই ছেকশ্যন কেইটাৰ মিনিং কেইটা বুজাই দিব চেষ্টা কৰিছো। আৰু আপোনালোকে দেখিছেও আমাৰ ইনভেষ্টিগেশ্যন অথৰিটিয়ে যিখিনি কাম কৰি আছে তাত তেখেতসকলে গ্ৰেজুৱেলি মানে টাইম টু টাইম ষ্টেপ বাই ষ্টেপ এই ধাৰাবিলাক সংযোজিত কৰি গৈ আছে যিমানে ইনভেষ্টিগেশ্যনটো আগবাঢ়িছে। গোটেইকেইটা ধাৰাৰে ডিফাৰেণ্ট মিনিং আছে, ফ্ৰম নেগলিজেঞ্চ টু কনস্পিৰেচি টু হোমিচাইড টু ডাইৰেক্টলি মাৰ্ডাৰ। বা আমি যিমানখিনি ইনফৰমেশ্যন আমি গম পাই আছো ছ'চিয়েল মিডিয়া, নিউজ পেপাৰ, লগতে গুগলৰ পৰা যি আপডেট আহি আছে যে ইনভেষ্টিগেশ্যন চলি আছে। বাট এই প্ৰচেছখিনি বা প্ৰগ্ৰেছখিনিৰ পৰা আমি এটা কথা বুজি পাওঁ, এই ইনভেষ্টিগেশ্যনটোৱে প্ৰতিটো সম্ভৱ কোণতে হৰ মাৰিছে আৰু সেই হিচাপে আগবাঢ়ি আছে। That's how law works. And after watching my entire video, kindly comment down on my video. আপোনালোকে কি বুজিলে? In future further authentic law information simple languageত আপোনালোকে বুজাৰ কাৰণে যদি বিচাৰে মই আগলৈকে আকৌ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ সন্মুখত আহিম। তেতিয়ালৈকে thank you so much for watching till the end. Thank you.